আমি মাছ বুলি নাখাওঁ, জিজি বুলি খাওঁ। লাখ লাখ টকা, কোটি কোটি টকা খৰচ কৰি এখন অধিৱেশন আয়োজন কৰে। সেই অধিৱেশনভাগিত এখন প্ৰাথমিকত যেতিয়া খেলি মেলি হয়, কিবা এটা প্ৰাণীক পোহাক লৈ যে ব্ৰইলাৰ গাহৰি পুহিব নালাগে, প্ৰাথমিকৰ বাপাইসকলে তেওঁক সেইটো ব্যৱস্থা পালন কৰাৰ বাবে এঘৰীয়া কৰে। আৰু অন্য হাতেদি তেনেকুৱা এখন দোকানৰ মালিকৰ পৰা কিন্তু লাখ টকালৈ অধিৱেশনত ভকতক আমি খুৱাই দিব পাৰোঁ। গতিকে শুদ্ধনো হ'ল কোনটো? যে শাস্ত্ৰচয় পঢ়ি সবে তত্ত্ব বিচাৰিবা। যদি শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা অৰাজনৈতিক সংগঠন হয়, এখন অৰাজনৈতিক সমাজ হয়, তেতিয়াহ'লে সেই সমাজভাগিত ৰাজনীতিকৰ টকা পইচাৰে অধিৱেশন পতাৰো কোনো প্ৰয়োজন নাই। চিন্তা কৰাটো অতিব প্ৰয়োজন। যদি ভাগৱত ধৰ্ম শুদ্ধ ৰূপটো আপুনি মই পালন কৰিব বিচাৰোঁ, তেতিয়াহ'লে চৰকাৰে নামঘৰলৈ দিয়া অনুদানটোৰ বাবে আপুনি মই ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। যদি প্ৰত্যেক দিনাই ঈশ্বৰ সেৱা কৰোঁ, ঈশ্বৰ সেৱা কৰোঁতে প্ৰত্যেক দিনাই যদি ঈশ্বৰৰ নামত ন্যূনতম উপাৰ্জনৰ 1 টকা আমি এটা পাত্ৰত ভৰাই যাওঁ, তেতিয়াহ'লে এদিনত এটকাকৈ ভৰাওঁতে 365 দিন সেৱা কৰা, গুৰু সেৱা কৰা সেই বাপজনৰ গৃহত এবছৰত 365 টকা জমা হয়। আৰু গাঁওখনত যদি 100 ঘৰ গৃহস্থী আছোঁ এখন সমাজ হৈ, তেতিয়াহ'লে 100 ঘৰ গৃহস্থীত এদিনত 100 টকা জমা হয়। 365 দিনত কিমান জমা হ'ব? যিখিনি পইচা আমি আমাৰ গুৰু গৃহভাগী সুন্দৰভাৱে নিৰ্মাণ কৰিব পাৰোঁ। গতিকে চৰকাৰৰ পুঁজিৰ অনুদানলৈ আপুনি মই ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। যদি আমি প্ৰকৃততে ধনীয়ে হয়, তেতিয়াহ'লে সেই ধনীৰ পৰিচয়টো মানৱ প্ৰেমেৰে আমি দিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন। আমাৰ গৃহ 3 মহল, কিন্তু কাষতে থকা গৃহস্থী ঘৰে যদি 1 বান্দোল টিঙৰ অভাৱত পানীত বাৰিষা তিতি থাকিব লগা হয়, তেতিয়া তুমি আমি 3 মহলীয়া ঘৰটো দাঁতিতে নিৰ্মাণ কৰিও আপোনাৰ মোৰ কোনো লাভ নাই। গতিকে ভাগৱত ধৰ্ম, মানৱ প্ৰেম, মানৱ সেৱা, এই বিষয়বস্তু আমি জানিবলৈ বুজিবলৈ চেষ্টা কৰিম কেতিয়া? লাখ লাখ ভকতৰ অনুদান যেতিয়া একত্ৰাৱিত হয়, আৰু সেই অনুদান যেতিয়া খৰচৰ নামত কোনো সভাপতি সম্পাদকে বিষয়ববীয়াই আত্মসাৎ কৰে, আৰু তেওঁৱেই যদি ভাগৱতৰ ফুল জাৰি মাৰে, তেতিয়াহ'লে তেওঁৰ দ্বাৰা সমাজ সৰ্বাংগ সুন্দৰ হ'ব বুলি আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ। গতিকে চিন্তা সুন্দৰভাৱে আমি কৰিব লাগিব, কেনেধৰণে আগবঢ়াই নিব লাগিব, চিন্তা কৰাটো অতিব প্ৰয়োজন। ভাগৱতে কৈছে যে শাস্ত্ৰচয় পঢ়ি সবে তত্ত্ব বিচাৰিবা। তত্ত্বটো প্ৰথম বিচাৰ কৰিবা। এৰা পুণ্যতীৰ্থ সেৱা কৰি শুইবা শুদ্ধকায়, আমাৰ ভক্তৰ সংগ নেৰিবা সদায়। পুণ্যতীৰ্থ সেৱা কৰিবা। পুণ্যতীৰ্থ মানে কি? ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে যে হে অৰ্জুন, তুমি শুনা, পিতৃ মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব পুণ্য ঠাই। যে পিতৃ মাতৃয়ে হ'ল সন্তানৰ বাবে সেৱা কৰা শ্ৰেষ্ঠতম পুণ্যতীৰ্থ। সেইকাৰণে কৈছে যে পুণ্যতীৰ্থ সেৱা কৰি শুইবা শুদ্ধকায়। শৰীৰটো শুদ্ধ কৰিবৰ বাবে, মন শুদ্ধ কৰিবৰ বাবে আমি প্ৰত্যেকেই পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ, এই নিয়মটো সুন্দৰভাৱে পালন কৰিব লাগিব। কিন্তু এইটো পালন কৰিবলৈ নগৈ পিতৃ মাতৃ পৰলোকগামী হোৱাৰ পাছত লাখ লাখ টকা খৰচ কৰি 11 দিনতে হওক, 17 দিনতে হওক, মাহেকৰ মূৰতে হওক, শ্ৰাদ্ধভাগ পতাৰ কোনো অৰ্থ নাই, যদিহে পিতৃক সেৱা কৰাৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে পুণ্যতীৰ্থক সেৱা কৰিবা, কায় শুদ্ধ হ'ব, আৰু লগে লগে আমাৰো ভক্তৰ সংগ নেৰিবা সদায়। অৰ্থাৎ বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। বিষ্ণু ভকতৰ সংগ ল'বলৈ কৈছে। ঋষভ প্ৰভুৱে কৈছে আমাৰো
ভক্তৰ সংগ নেৰিবা সদায়। অৰ্থাৎ উদ্ধৱে সেই নিয়মটো পালন কৰিছিল। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। সেই উদ্ধৱ, তোমাৰ লগত দুটা বিশেষ তত্ত্ব আছে। সেই তত্ত্ব দুটা হ'ল, তুমি মোৰ পৰম বান্ধৱ আৰু তুমি মোৰ একান্ত ভকত। সেইকাৰণেহে তোমাক মই সিদ্ধান্ত দিম। ঠিক ঋষভ প্ৰভুৱেও সেই কথাটো প্ৰকাশ কৰিছে যে ৩৩ কোটি দেৱ দেৱতাৰ লগত মিত্ৰতা স্থাপন নকৰি ভকত নহয়, কেৱল এক দেৱ এক সেও একত বিনে নাইকেও এই পৰম সত্যক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিবা। আমাৰো ভক্তৰ সংগ নেৰিবা সদায়। হেৰা ঈশ্বৰ সেৱাৰ শিকিবা অনুষ্ঠান, দেহত গেহত এৰিবা অভিমান। আমাৰ কৃপাক সদা মানিবা মনত, কদাচিতো নবহিবা অসন্ত সংগত। ঈশ্বৰ সেৱাৰ শিকিবা অনুষ্ঠান। ঈশ্বৰ সেৱা মানে ভকতৰ সেৱা। ভকতৰ সেৱাৰ মাধ্যমেৰে গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। ভকতক সেৱা কৰাৰ মাধ্যমেৰে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি নাম বস্তুক আশ্ৰয় কৰাৰ দৰ্শনটো তুমি লাভ কৰিব পাৰিবা। আৰু তাৰ বাবে দেহত গেহত এৰিবাহা অভিমান। তোমাৰ শৰীৰত, তোমাৰ মনৰ মাজত যি মান অভিমান আছে, এই সকলোখিনি তুমি সেই উপায়টোৰ মাধ্যমেৰেহে এৰিব পাৰিবা। কদাচিতো নবহিবা অসন্ত সংগত। কেতিয়াও অসন্তৰ সংগত গৈ আসন গ্ৰহণ নকৰিবা। আৰু এইটোৱে হ'ল আমাৰো কৃপাক সদা মানিবা মনত। অৰ্থাৎ তুমি কোনোবা এদিনা এখন সংসাৰত দুখ পাইছা, কোনোবা এদিনা তুমি এখন সংসাৰত সুখ পাইছা, কিন্তু এই সুখ আৰু দুখ সকলো যেহি কৰে ঈশ্বৰে সেহিহে সত্য হৈ। আমি যিটোক আশ্ৰয় কৰি আছোঁ, এইটো সকলোবিলাক সুখ আৰু দুখ কেৱল ঈশ্বৰৰ কৃপাতহে হৈছে। এই ভাৱনাটো তুমি মনৰ মাজত সদায় ৰাখিবা। কোনোবা এদিন খাবলৈ হয়তো এসাঁজ যেনেধৰণে ইচ্ছা কৰিছিলা তেনেধৰণে লাভ কৰিব পৰা নাই, তাৰ বাবে দুখ নকৰিবা। কাৰণ ঈশ্বৰে তোমাক সেইদিনা তেনেকৈয়ে আহাৰ গ্ৰহণ কৰিবৰ বাবে তোমাৰ ভাগ্যত লিখি দিছে। সেইকাৰণে সকলো ঈশ্বৰৰে ইচ্ছা বুলি তুমি মনত দুখ নকৰি সুখো নকৰি তুমি জীৱনটো ঈশ্বৰ সেৱাৰ মাধ্যমেৰে গতানুগতিক আগবঢ়াই নিবলৈ চেষ্টা কৰিবা। এনেধৰণে নিজৰ পুত্ৰসকলৰ আগত ঋষভ প্ৰভুৱে উপদেশ প্ৰদান কৰিছে। ৰাম কাম্য কৰ্ম সমস্তক তেজিবা সম্প্ৰতি, মহন্তৰ উপদেশে কৰিবা ভকতি। মই শংখ গুৰুক চিন্তিবা অনুক্ষণ, আমাৰ কৰিবা মাত্ৰ শ্ৰৱণ কীৰ্তন। কাম্য কৰ্ম মানে হ'ল কামনাযুক্ত কৰ্ম সমস্তক তেজিবা সম্প্ৰতি মানে বৰ্তমান। কামনাযুক্ত কৰ্মৰ পৰা সদায় নিজক আঁতৰাই ৰাখিবা। মহন্তৰ উপদেশে কৰিবা ভকতি।
মহন্তৰ উপদেশ মৰ্মে ভকতিক আশ্ৰয় কৰিবা। ভকতিৰ বীজ হৰণেখে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ভক্তিৰ বীজ অংকুৰিত হ'ব শৰণ প্ৰক্ৰিয়াৰ দ্বাৰা, আৰু সেই শৰণ বস্তু গ্ৰহণ কৰিবা মহন্তৰ দ্বাৰা। আৰু কামনাযুক্ত কৰ্ম সমস্তকে তোমালোকে ত্যাগ কৰিবা। কামনাযুক্ত কৰ্ম মানে ছমহীয়া বছৰিকাৰ পৰা আদি কৰি প্ৰত্যেকটো কামনাযুক্ত কৰ্ম। সন্তানৰ জন্ম বাৰ্ষিকী মানে বাৰ্থডে, কামনাযুক্ত কৰ্ম আদি প্ৰত্যেকটো ত্যাগ কৰিবা। বিপৰীতে নিষ্কামভাৱেৰে ঈশ্বৰক সেৱা কৰিবা। কিয়নো গুৰুজনাই কৈছে পঞ্চভূতি দেহ কেশে, মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱা কেশে কয়। পঞ্চভূতি আমাৰ এই দেহটোৱে হ'ল মায়া, আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। গুৰু সেৱা কৰিবলৈ আপুনি মই স্বাৰ্থপৰ চিন্তাটোৰে আগবাঢ়িব নালাগে। বোলে প্ৰভু ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা দিব, কৃপা অকণ কৰিবা। ল'ৰাটোৱে ইণ্টাৰভিউটো দিবলৈ যাব, প্ৰভু চাকৰিটো যেন মোৰ ল'ৰাটোৱে পায়। এই যিবিলাক কামনা, এই কামনাযুক্ত কৰ্মবিলাকৰ পৰা সদায় নিজক আঁতৰাই ৰাখিবা। মোৰ ল'ৰাটোৱে চাকৰিটো পাওক বুলি নাভাবি, মোৰ ছোৱালীজনীয়ে মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হওক বুলি নাভাবি, নামঘৰলৈ যদি গৈ চাই গুৱাপান অৰিহণা আগবঢ়াবলৈ সেৱাভাগী কৰিবলৈ, তেতিয়াহ'লে ভাবিবা যে 2026 বৰ্ষত যিমান পৰীক্ষাৰ্থীয়ে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত অৱতীৰ্ণ হ'ব, সেই প্ৰভু সকলো তোমাৰেই সন্তান, সমস্তকে যেন তুমি একগণিকা কৃপা কৰা। দেখিব আপোনাৰ সন্তানটো আপোনা আপুনি ভাল হৈ যাব। কাৰণ তোমাৰ ভাৱনাত জগতৰ মংগল যোগ হৈছে, সেইকাৰণে ভগৱন্তই ভক্তৰ ইচ্ছা সদা সৰ্বদা পূৰণ কৰে। গতিকে আমাৰ ভাৱনাত কামনাটো থাকিব নালাগে, এই কথাটো শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। আৰু ঋষভ প্ৰভুৱে তেওঁৰ 100 জন পুত্ৰক এই জ্ঞানটোকে প্ৰদান কৰিছে। মই শংখ গুৰুক চিন্তিবা অনুক্ষণ, আমাৰো কৰিবা মাত্ৰ শ্ৰৱণ কীৰ্তন। মই শংখ গুৰু মানে ভগৱন্ত, যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, ভগৱন্ত সকলোৰে হৃদয়ৰ মাজত আছে। সেইকাৰণে আত্মাৰ ৰাম দৰ্শনটোৰে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিক আশ্ৰয় কৰিবলৈ গুৰুজনাই উপদেশ প্ৰদান কৰিছে। সমস্ততে ময়ে আছোঁ, এই ভাৱনাটো আশ্ৰয় কৰি সকলোৰে লগত মিলা প্ৰীতিৰে জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰিবা। এৰি বৈৰ ভাৱ হৈবা সবাতে সমান, সকলোৰে প্ৰতি সমান মনোভাৱ ৰাখিবা। শত্ৰুতা ভাৱটো এৰিবা, কিয়নো শাস্ত্ৰ অনুবৰ্তী শত্ৰু মিত্ৰ নাহি উত্তপন। শাস্ত্ৰই কৈছে কোনো কাৰো শত্ৰু নহয়, কোনো কাৰো বন্ধুও নহয়, কোনো কাৰো পিতৃও নহয়, কোনো কাৰো মাতৃও নহয়, কোনো কাৰো পুত্ৰও নহয়। এই সংসাৰত আমি সকলো প্ৰকৃতি আৰু জীয়তত্ত্ব পুৰুষ, আৰু মাধৱ গুৰুজনাই কৈছে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ। মাধৱ মানে হ'ল মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ গৰাকী কৃষ্ণ তত্ত্বৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। সেইকাৰণে প্ৰকৃতি আৰু পুৰুষ, শৰীৰ আৰু আত্মা তত্ত্বক নিয়ন্ত্ৰণ কৰি থকা পৰম পুৰুষ হ'ল কৃষ্ণ তত্ত্ব। গতিকে আমি সমস্ত জনা এক ঈশ্বৰৰ সন্তানস্বৰূপ ককাই ভাই। কোনোবাৰ কুল হ'ল ব্ৰাহ্মণ, কাৰোবাৰ জন্মগত দৰ্শন হ'ল ক্ষত্ৰিয়, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এই 4টা ভাগত আমি বিভক্ত হৈ আছোঁ মানুহৰ ভিতৰত, কোনো কথা নাই। উৰণ বুৰণ গজন ভ্ৰমণ সমস্ত জীৱ আকৌ এনেকৈ 4টা ভাগত আছে।
কোনো কথা নাই, আমি সকলো এক ঈশ্বৰৰ সন্তান। গতিকে সকলোৱে সকলোৰে লগত আমি মিলা প্ৰীতি ভাৱনাৰে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। ইমান সহজো নহয়, সেইকাৰণে গুৰুজনাই আমাক অকণমান শিথিল কৰি দিছে। বিশেষত মনুষ্য গণত যিটো নৰ, বিষ্ণু বুদ্ধি সৰ্বদায়ে মান্য কৰ। বাকী তিনিমুঠি জীৱতত্ত্বক ঈশ্বৰ জ্ঞান কৰিব পৰা নাই নালাগে বাৰু, অন্তত এজন মানুহে অন্যজন মানুহকে কৃষ্ণ বুলি ক'বলৈ চিন্তাটো কৰা, মিলা প্ৰীতিৰে থাকিবলৈ চিন্তাটো কৰা। প্ৰথম স্কন্ধ ভাগৱতত কৈছে যে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচ্ছিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। যিটো বাক্যত কৃষ্ণ নামটো প্ৰকাশ হোৱা নাই, সেই বাক্যবিলাকক শাস্ত্ৰই কৈছে উচ্ছিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। অপবিত্ৰ মানে লেতেৰা, উচ্ছিষ্ট মানে এৰেহা, গৰ্ত মানে গাঁত। এতিয়া আমি যিখিনি খাই এৰি থৈ যাওঁ সেইখিনি হ'ল চোৱা, আৰু সেইখিনি য'ত পেলাই দিওঁ সেই জেগাডোখৰ নাম হ'ল চোৱা পাতনি। চোৱা পাতনিলৈ কেইবাৰ যায় দিনটোত? এবাৰেই যাওঁ সেইখিনি দলি মাৰি দিবলৈ, তাৰপাছততো আৰু তালৈ গৈ থকা নাযায়, কাৰণ সেইডোখৰ জেগা বৰ ভাল জেগা নহয়। গতিকে আমি মানুহৰ ভিতৰত যিসকলে বাক্য উচ্চাৰণ কৰোঁতে কৃষ্ণ কথাটো নাথাকে তাত, সেই বাক্যবিলাক চোৱা পাতনিতকৈ লেতেৰা বুলি শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। আৰু যিজনে কৃষ্ণ বুলি ক'বলৈ লাজ কৰোঁ, বেয়া পাওঁ, তেতিয়াহ'লে সেইজন চোৱা পাতনিতকৈও লেতেৰা বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। বা কিমান লেতেৰা হ'ব পাৰোঁ আমি, সেইটো দৰ্শন ভাগৱতে প্ৰকাশ কৰিছে। যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, সি বাক্যে সৰৈ পাপ জনসমূহৰ। যিটো বাক্যত স্বয়ং কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত যোগ হৈ আছে, সেই বাক্যৰ দ্বাৰা সমস্ত জগতৰ মংগল সাধন হয়। সেইকাৰণে কৈছে গুৰুজনাই ভাগৱত ধৰ্মৰ দৰ্শন, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয়, কৃষ্ণে কনিষ্ঠ শুয়া মুকুতি সাধয়। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। ক'ব নোৱাৰোঁ নহয়, অত্যন্ত পিয়াহত থাকি পানী এগিলাচ বিচাৰোঁতে সেই পানীৰ প্ৰথম ঢোকটো মাৰোঁতে ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। জানো নি কেতিয়া মৰিম? কোনেও নাজানো। সেইকাৰণে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। সিদ্ধান্তমুঠি গ্ৰহণ কৰোঁতে যদি প্ৰথম গৰাটো ভিতৰলৈ নিওঁতে ডিঙিত খুন্দা খাই আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে, নাজানো। সেইকাৰণে দিওঁতেও কৃষ্ণ, গ্ৰহণ কৰোঁতেও কৃষ্ণ। অন্তত প্ৰথম ভাত গৰা খাই মৃত্যু হওঁতে তাৰ প্ৰাক মুহূৰ্তত অন্তকালে হৰিস্মৰে আমি কৃষ্ণ নামটো আশ্ৰয় কৰিছিলোঁ কৰ্ণহন্তে। সেইকাৰণে তেওঁৰ জানা নাহি তথাপি তাহাৰ অকল্যাণ, তেওঁৰো মংগল সাধন হয়। গতিকে কৃষ্ণ বুলি ক'বলৈ নামঘৰলৈহে যাব লাগিব, কৃষ্ণ বুলি ক'বলৈ মন্দিৰলৈ যাবই লাগিব, এইটো কথা নহয়। কৃষ্ণ ভাৱনাটো সৰ্বত্ৰতে আমি হৃদয়ৰ মাজত ৰাখিবৰ বাবে চেষ্টা কৰিব লাগে। সেয়া আমি চাইকেল চলাই অফিচলৈ গৈ থাকোঁ, কোনো কথা নাই। পথাৰত কাঁচিখন লৈ ধান কাটি আছোঁ, কোনো কথা নাই। বিৰিয়া পাত কান্ধত লৈ আমি ডাঙৰি আনি আছোঁ, কোনো কথা নাই। আমি য'তেই যেনেকৈ থাকোঁ, মাত্ৰ ভাৱনাটো আমি কৃষ্ণকেন্দ্ৰিক এনেকৈ নিজক আগবঢ়াই নিব লাগিব। গতিকে যেতিয়াই য'তেই যেনেকৈ মৃত্যু নহওঁ কিয়, আমি যে কৃষ্ণকেন্দ্ৰিক ভাৱনাযুক্ত হৈ আছিলোঁ, সেইকাৰণে শাস্ত্ৰই কৈছে তেওঁৰো মংগল সাধন হ'ব। গতিকে এৰি বৈৰ ভাৱ শৈবা সবাতে সমান। এতিয়া আমি আজি প্ৰত্যেকেই ইজনে সিজনক কৃষ্ণ বুলি কৈছোঁ, এইখিনিলৈকে ঠিকে আছে। কিন্তু আজিৰ পৰা এসপ্তাহৰ পাছত যদি ইয়ালৈ সোমাই অহা সেই তিনিআলিটোৰ বা অভাৰব্ৰিজখনৰ তলতে কেনেবাকৈ যদি চাইকেল এখন আৰু মটৰ চাইকেল বা বাইকৰ মাজত যদি দুজন ইয়াতে বহি থকা বাপৰ মাজত খুন্দা খুন্দি হয়, তেতিয়া কি হ'ব বাৰু আমাৰ বাক্য? আজি কৃষ্ণ বুলি কৈছোঁ, সেইদিনা কি হ'ব? ঐ চকুৰে নেদেখ নি? সেইদিনা কিন্তু ভাৱনাটো সেইটো হৈ যাব। কিন্তু সেই ভাৱনাটো পৰিৱৰ্তন কৰিব পাৰিম কেনেকৈ? এই এসপ্তাহৰ আগত আজিৰ এই দিহিঙীয়া গাঁৱৰ নামঘৰত
এই অনুষ্ঠানটোলৈ আমি তৎক্ষণাত মনটো যদি পঠিয়াই দিওঁ, বোলে সেইদিনা বাপৰ সন্মুখত আমি দুইজনে ইজনে সিজনক কৃষ্ণ বুলি কৈছিলোঁ, আজিনো মোৰ হাতখন এনেকৈ কিয় উঠি গ'ল? তো এই হাতখন এনেকৈ যোৱাৰ বিপৰীতে তৎমুহূৰ্ততে বোলে বাপ মোৰে দুখ আছিল, এই কিবা এটা ভাবি আহিছিলোঁ, হঠাৎ আপোনাক খুন্দিয়াই দিলোঁ। কৃষ্ণ বুলি কৈ যদি এনেকৈ কৈ দিয়া যায়, তেতিয়া সিফালৰ বাপজনৰ যদিও খং উঠিছিল, তেওঁ পোনে পোনে কৈ দিব, এই বাপ আপোনাৰ ভুল নহয়, মইহে কিবা ভাবি আহিছিলোঁ, মোৰহে ভুল হৈ গ'ল। তৎক্ষণাত এই শাস্ত্ৰৰ লগত আপোনাৰ মোৰ কৰ্ম, দৰ্শন, ভাৱনা সমস্তখিনি মিল হৈ যায়। গতিকে আমি প্ৰত্যেক মুহূৰ্ততে যদি কৃষ্ণকেন্দ্ৰিক ভাৱনাত ৰাখিব পাৰোঁ নিজকে, তেতিয়াহ'লে নিজৰ জীৱনো সৰ্বাংগ সুন্দৰ। আৰু সেই দৃশ্যটো যিসকলে সেই মুহূৰ্তত দেখিছিল, সেই সকলো কাৰ গাত দুখ, কাৰ গাত নিদোষ, এইবিলাক বাছ বিচাৰ কৰাৰ পৰা তেওঁলোকো পৰিত্ৰাণ পাই যায়। বোলে বাপ দুজনক লগ পাৰোঁ হেৰা, দুখ আছিল প্ৰকৃততে সিজনৰ, কিন্তু গাত পাতি ল'লে ইজনেহে, কিন্তু আচৰিত পালোঁ দেই। এনেকৈ হয়তো সেই যুৱককেইজনেও, চাৰিআলিৰ চুকত দোকানত বহি থকা যুৱককেইজনেও হয়তো এক ছেকেণ্ডৰ কাৰণে বা এক মুহূৰ্তৰ কাৰণে ভাবিবলৈ বাধ্য হৈ যাব। গতিকে আপোনাৰ মোৰ আচাৰ ব্যৱহাৰে এখন সমাজ পৰিৱৰ্তন কৰাৰ যি দৰ্শন শাস্ত্ৰই আমাক দিছে, তাক আমি আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। তৃষ্ণাই এৰি সৰ্বক্ষণে সুস্থ হৈ বামন, দম্ভ মদ পৰিত্যাগ কৰা সৰ্বক্ষণ। পিয়াহটো এৰি সৰ্বক্ষণতে শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিবা, যদিহে মনটোক কৃষ্ণকেন্দ্ৰিক ভাৱনাৰে সুস্থ কৰি ৰাখিব পাৰা, তেতিয়াহ'লে আপুনি শৰীৰ সুস্থ হৈ থাকিব। লগে লগে এৰিবলৈ কৈছে দম্ভ মদ পৰিত্যাগ কৰা সৰ্বক্ষণ। প্ৰত্যেক মুহূৰ্ততে অহংকাৰ ত্যাগ কৰিবা। একাদশ স্কন্ধ নিমিনৱ সিদ্ধ সংবাদত আছেই যে মদ্যকো কৰিবা পাণ, অমদ্যৰো নলবা ঘান। অৰ্থাৎ ভকত হ'বলৈ ইচ্ছা কৰিলে মদ খাব পাৰিব লাগিব। যদি মদ খাব নোৱাৰে কিহৰ ভকত? তাৰমানে মদ খাব পাৰিলেহে ভকত। একাদশ স্কন্ধত প্ৰকাশিত হৈছে। এতিয়া মদ মানে কি? অহংকাৰ। মদ মানে কি? খং। শৰণ, ভজন, ভক্তি, সদাচাৰ, এই চাৰি নাম আশ্ৰয় কৰি ভক্তিৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰা বাপেই হওক, আয়ে হওক, 20 বছৰীয়া যুৱকজনেই হওক, যুৱতীগৰাকীয়ে হওক, কোনো কথা নাই। সেই দিনটোৰ পৰা তেওঁ খং, অহংকাৰবিলাক হজম কৰিবলৈ শিকিব লাগিব, তেতিয়াহে তেওঁ ভকতৰ শাৰীলৈ যাব পাৰিব। গতিকে ভকত হ'বলৈ হ'লে মদ খাব পৰাটো বাধ্যতামূলক। মদ মানে হ'ল অহংকাৰ। এতিয়া আমাৰতো প্ৰায় সেইটো থাকেই। বোলে মই ক'লোঁ সি নুশুনিলে, সমাজত ইমান ভাল কথাষাৰ ক'লোঁ কোনেও মানি নল'লে, কোন যায় সেইখন সমাজলৈ? খংটো উঠিলে, অভিমানটো আহিলে। গতিকে এইখিনি আমি ত্যাগ কৰিব লাগিব, যদিহে আমি একান্ত ঈশ্বৰৰ ভকত হ'বৰ বাবে প্ৰত্যেকে চেষ্টা কৰোঁ। ৰাম তপস্যায়া চৰি কৰা, আত্মাত বিশ্বাস, ধ্যান ধাৰণাত আতি কৰিবা অভ্যাস, মনক নিয়মিষবে ইন্দ্ৰিয় জিনিবা, সৰ্বভূত হৃদয়ত মোকে সে দেখিবা। পিতৃৰ আজ্ঞা শিৰোগত কৰি কৰ্দম ঋষিয়েও 10,000 বছৰ তপস্যা কৰিছিল। মানে ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰ অৱস্থাত অধ্যয়ন কৰাটোৱে হ'ল তপস্যা। 10,000 বছৰ কৰ্দমে তপস্যা কৰিছিল, সময়সীমা দিছে 10,000। আমাৰ শৰীৰটোত 72,000 হীৰা আছে। আমাৰ শৰীৰটোত হীৰা উপহীৰা, এই 72,000 হীৰা উপহীৰাৰ দৰ্শন লাভ কৰি হৃদয়ৰ মাজত থকা কৃষ্ণস্তু ভগৱান তত্ত্বৰ উপলব্ধিৰ বাবে 10,000 বছৰ তপস্যা কৰা, মানে শৰীৰ তত্ত্বত থকা
10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিবৰ বাবে মনক প্ৰথম নিয়ম কৰা। এই অভ্যাসটো কৰিবৰ বাবে গুৰুজনা আমাক উপদেশ প্ৰদান কৰিছে যে মনক নিয়মী হবে ইন্দ্ৰিয় যেনিবা, প্ৰথম মনটোক নিয়ন্ত্ৰণ কৰা, তেতিয়াহে তোমাৰ ইন্দ্ৰিয়বিলাক আপোনা আপুনি নিয়ন্ত্ৰণলৈ আহিব। সৰ্বভূত হৃদয়ত মুকেশে দেখিবা, সমস্ততে যে ময়ে আছোঁ, এই তত্ত্বটো লাহে লাহে বুজিব পাৰিবা। হেৰা অবিদ্যা বান্ধিলে দৃঢ় গ্ৰন্থি হৃদয়ৰ, উপায় নিমিত্ত খৰ্গে চেদিও সতৰ, তেবে তোৰা লভিবা ঈশ্বৰ মহাজ্ঞান, কৰ্মবন্ধ চিন্দি হৈবা মুকুত সমান, মূৰ লোক বৈকুণ্ঠৰ যাৰ ভৈলা ইচ্ছা, মোৰ অনুগ্ৰহত দেখিবা সবে মিছা, কৰ্মচয় এৰি হৈবা নিষ্কাম পুৰুষ, মোৰ সেৱা কৰি গতি পাইবা নিৰংকুশ। অংকুশ মানে হ'ল বেকা এক সঁজুলি, যিভাগ হাতীটোক নিয়ন্ত্ৰণ কৰিবৰ বাবে হাতীৰ মাউতে ব্যৱহাৰ কৰি থাকে, অংকুশ। আৰু ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক উপদেশ দিছে, গতি পাইবা নিৰংকুশ, তাৰমানে নিশ্চিত ৰূপত যে গতি পাবা কেনেকৈ, মোৰ সেৱাৰ মাধ্যমেৰেহে। যদি মোক সেৱা নকৰা তেতিয়াহ'লে গতিটো নিৰংকুশ নহ'ব, অৰ্থাৎ পোনে পোনে বৈকুণ্ঠ নোপোৱা, কিবা বেকা বেকি হ'ব, 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰিব লাগিব। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক যিসকলে আমি ভজনা কৰোঁ, 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো অৱশ্যে শুই বেক উৎপত্তি, সেইজনে 84 লক্ষ বাৰ নৰক যান্ত্ৰণা ভোগ কৰিব লগা হয়। ঈশ্বৰ কৃষ্ণক যদি অন্য দেৱতাৰ লগত আমি সমানো কৰোঁ তেতিয়াও আমাৰ অৱস্থাটো সেয়াই হ'ব। গতিকে সেইটোৱে হ'ল অংকুশ গতি। এতিয়া ঋষভ প্ৰভুৱে কৈছে তোমালোকে নিৰংকুশ গতি লাভ কৰিবা, অৰ্থাৎ পোনে পোনে বৈকুণ্ঠ পাবা, তাৰ কাৰণে কৰ্মচয় এৰি হৈবা নিষ্কাম পুৰুষ, অৰ্থাৎ সকাম কৰ্মৰ বিপৰীতে নিষ্কাম কৰ্মলৈ আগবাঢ়িবা। নিষ্কাম মানে য'ত আমাৰ কামনাটো প্ৰকাশ নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজভাগী ভকতক যদি সোধা যায় বোলে বাপ কোনফালে যায়, তেতিয়া ভকতজনে পোনে পোনে উত্তৰ দি বোলে বাপ আমুকৰ গৃহত নাম এভাগ আছে তালৈ যাওঁ। সেই একেভাগ নাম অনুষ্ঠানলৈকে যোৱা অনাসংগী বাপ এজনক যদি সোধা যায় বাপ কোনফালে, বোলে আমুকৰ ঘৰত সকাম আছে তালৈ যাওঁ। ভাৱনাটো সেইটোৱে, পাৰ্থক্যটো সেইটোৱে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজৰ ভকতসকলৰ মুখপদ্মহন্তে নাম অনুষ্ঠান বুলি নিগৰিত হয়, অনাসংগী বাপাইসকলৰ মুখত কিন্তু সকাম বুলি নিগৰিত হয়। গতিকে সেই সকাম আৰু নিষ্কামৰ ভাৱনাটো বুজি লৈ আমাক শাস্ত্ৰই কৈছে যে
সকাম কৰ্ম এৰি নিষ্কাম ভাৱনালে নিজকে উত্তৰণ ঘটাবৰ বাবে তোমালোকে চেষ্টা কৰিবা, আৰু যেতিয়াই তাত উপনীত হ'বা তেতিয়াই জানিবা পোনে পোনে বৈকুণ্ঠ প্ৰাপ্তি। এই ৰামে একোৱে নজানে যিটো আতি মোৰ সমতি, হেন তনয়ক বাপে শিখাইবে ভকতি, শিষ্যক দিবেক গুৰু হেন উপদেশ, ৰাজাগণে শিকাইবেক প্ৰজাক নিশেষ। একোকে নাজানে পুত্ৰসকলে, আৰু তেনে এক মূঢ়মতী পুত্ৰক হেন তনয়ক, তনয় মানে পুত্ৰক, বাপে শিকাইবে ভকতি, স্বয়ং ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক সি ভক্তিৰ মহান জ্ঞান তত্ত্ব প্ৰদান কৰি আছে। আৰু সেই একেখিনিকে শিষ্যক দিবেক গুৰু হেন উপদেশ, যদি তুমি গুৰুৰ শাৰীত নিজকে থিয় কৰাই দিব পাৰিলাগৈ, তেতিয়াহ'লে তোমাৰ চৰণত সেৱা নিবেদন কৰা শিষ্যৰূপী ভক্তক তুমি এই ঋষভ প্ৰভুৰূপী পিতৃয়ে পুত্ৰক শিকোৱা এই উপদেশখিনি প্ৰদান কৰিবলৈ চেষ্টা কৰিবা। আৰু যদি তুমি ৰজাৰ আসনটো দখল কৰিছা, তেতিয়াহ'লে ৰজাগণে শিকাইবেক প্ৰজাক নিশেষ, আৰু ৰজা হ'লেও তুমি প্ৰজাসকলক এই জ্ঞানখিনিকে প্ৰদান কৰিবলৈ চেষ্টা কৰিবা। এইটোৱে হ'ল তোমাৰ কৰ্ম, এইটোৱে হ'ল তেওঁৰ ধৰ্ম। এজন ৰজাৰ কৰ্ম কি, এজন গুৰুৰ ধৰ্ম কি, তাৰ বিষয়বস্তু বৰ্তমান পদে আমাক প্ৰকাশ কৰিছে। গতিকে সাম্প্ৰতিক সময়ত ৰজা নাই, মন্ত্ৰীহে আছে। গতিকে মন্ত্ৰীৰ কৰ্ম কি, ধৰ্ম কি, বা বিধায়ক MLA হ'বৰ কাৰণে আমি যে শাস্ত্ৰৰ মাধ্যমেৰে জীৱন আগবঢ়াব লাগে, এইটো শাস্ত্ৰই আমাক শিকাই গৈছে সুন্দৰভাৱে। সেইকাৰণে হয়তো শ্ৰীৰামচন্দ্ৰই কৰিলাহা ৰাজ্য 10,000 বৎসৰ, লগে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ। সেইকাৰণে হয়তো শ্ৰীৰামচন্দ্ৰই 10,000 বছৰ এই সংসাৰত ৰজা হৈ ৰাজ্য শাসন কৰিব পাৰিছিল। তেওঁৰ আচাৰ আচৰণ, স্বভাৱ চৰিত্ৰ খুব সুন্দৰ। ৰামায়ণৰ নীতি শিক্ষাৰ মাজেৰে আমাক ইমান সুন্দৰ দৰ্শন দিছে, কিন্তু আজিকালি ৰামায়ণ আমি চাওঁ কিমান জানে। যিজন শ্ৰীৰামচন্দ্ৰই পিতৃৰ বাক্য ৰক্ষা কৰিবৰ বাবে 14 বছৰ বনবাস খাটিবলৈ কুণ্ঠাবোধ কৰা নাছিল, সেই ৰামায়ণ পঢ়ি আপুনি আমি পুত্ৰই কিন্তু পিতৃক বৃদ্ধাশ্ৰমত এৰি থৈ আহিবলৈ কুণ্ঠাবোধ নকৰোঁ। তাৰ সম্পূৰ্ণ ওলোটা এখন ছবি বৰ্তমান সমাজ ব্যৱস্থা। যিজন ৰামচন্দ্ৰক লাগি লক্ষ্মণে, বা যিজন ৰামচন্দ্ৰ আৰু লক্ষ্মণে সীতা সহিতে সমস্ত ৰাজ আৱৰণ ত্যাগ কৰি বাকলি বসন পিন্ধি 14 বছৰ বনবাস খাটিছিল পিতৃৰ বাক্য ৰক্ষা কৰিবলৈ গৈ, আৰু তেনেহেন দৰ্শন আমি যদি সাম্প্ৰতিক সময়ত চাওঁ, যে যিজন পিতৃয়ে হোটেলত লালমোহন বা ৰসগোল্লাটোৰ সহিতে একাপ ভালকৈ চাহ খাওঁ বুলি বহি লালমোহনটো মুখলৈ নিবলৈ লওঁতে ঘৰত থকা সন্তানৰ মুখখন মনলৈ আহি যায়, যে মই যদি লালমোহনটোৱে চাহকাপ খাওঁ, সন্তানটোৱে ঘৰত কি খাব। এই বুলি ভাবি সুদা লাল চাহকাপ খাই হোটেলত লালমোহনটো সন্তানলৈ লৈ আহে। নিজে ফটা চোলা পিন্ধি, নিজে ফটা পেণ্ট পিন্ধি হাজিৰা কৰি যিজন পিতৃয়ে সন্তানৰ সুখ হোৱাটো সপোন দেখে, আৰু সেইজন সন্তানে পিতৃয়ে ঘটি দিয়া সেই কাপোৰযোৰ খুলি মোবাইলত কিন্তু ৰিলছ বনাবলৈ লাজ নকৰে। সাম্প্ৰতিক এয়াই হৈ আছে সমাজখনত। গতিকে আমি কোন দিশে গৈছোঁ, কেনি গৈছোঁ, ক'লৈ যাম, চিন্তা কৰাটো অতিব প্ৰয়োজন। শাস্ত্ৰই আমাক খুব সুন্দৰভাৱে উপদেশ প্ৰদান কৰি আছে। মাত্ৰ আশ্ৰয় কৰিব লাগে, পালন কৰিব লাগে, জীৱন আপোনা আপুনি সুন্দৰ হৈ যায়। ধৰ্মক আপুনি মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিব নালাগে, এইটোৱে ভুল ধাৰণা। ধৰ্ম তুমি পালন কৰা, ধৰ্মই তোমাক ৰক্ষা কৰি থাকিব। আমাৰ কিন্তু ওলোটা হৈ থাকে, যে ধৰ্মক ৰক্ষা কৰিব লাগে। ধৰ্মক ৰক্ষা কৰিব ভগৱন্তহে, কাৰণ সেইটো কৰ্ম হ'ল ভগৱন্তৰ। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত, যেতিয়াই
ধৰ্মৰ ওপৰত অধৰ্মৰ প্ৰভুত্ব বিস্তাৰ হয়। তেতিয়াই অধৰ্মক নাশ কৰি ধৰ্মক প্ৰতিষ্ঠাৰ বাবে ভগৱন্ত পুৰুষ ধৰাধামলৈ আহে। গতিকে সেইটো কৰ্ম ভগৱন্তৰ। আমাৰ কৰ্ম হ'ল তেওঁ দি যোৱা ধৰ্মক পালন কৰি থকাটো। আৰু পালন কৰা মুহূৰ্তত আমাৰ যদি শাস্ত্ৰৰ লগত ধৰ্মটো মিলি যায়, তেতিয়াহ'লে জানিব ধৰ্মই আমাক প্ৰত্যেক মুহূৰ্ততে ৰক্ষা কৰি থাকিব। আমি ধৰ্মক ৰক্ষা কৰিবলৈ চেষ্টা কৰিব নালাগে। আমি মাত্ৰ ধৰ্মক পালন কৰিব লাগে আৰু ধৰ্মই আমাক প্ৰত্যেক মুহূৰ্ততে ৰক্ষা কৰি থাকিব। হেৰাম পৰম সকামীটো দেখা যত লোক, বিষয় সুখত সবে পাখৰিলে মোক। নয়ন থাকন্তে যেন অন্ধ কপৰায়, যিজনে তাহাক আবে কৰ্মে প্ৰৱৰ্তায়। এই সংসাৰখনত জীৱবিলাক স্বাভাৱিকতে সকামী, সেইকাৰণে বিষয় সুখত থাকি মোক পাহৰি যায়। প্ৰমাণটো প্ৰত্যেকেই পাইছোঁ। ইতিমধ্যে আমি আশ্ৰয় কৰা হৈছে যে ষ্টেণ্ড কৰিলে তাৰ আগত ভকতৰ আশীৰ্বাদ ল'লোঁ, শুদ্ধ নিয়ম। কিন্তু ষ্টেণ্ড কৰা খবৰটো পোৱাৰ লগে লগে আমি কোনেও আজি নামঘৰৰ মজিয়াত বুকু ডাঠি ক'ব নোৱাৰোঁ কি বুলি, যে সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিয়াৰ প্ৰাক মুহূৰ্তত গুৰুক দিম, ভকতক দিম, দেৱত দিম, নামত দিম, এই সত্য ধৰ্মক আমি আশ্ৰয় কৰিছিলোঁ। কিন্তু ষ্টেণ্ড কৰা ফলাফলটো পোৱাৰ লগে লগে আপুনি মই নামঘৰত গৈ প্ৰভু তোমাৰ কৃপাত সন্তানে ভাল ফলাফল দিলে, এনেকৈ প্ৰভু তুমি কৃপা কৰিবা। কোনোবা পিতৃ মাতৃ আছোনে নামঘৰলৈ যোৱা ৰিজাল্টৰ দিনা? নাই, কেৱল খোৱাত ব্যস্ত সেইদিনা। আৰু ৰাতিলৈ কি হয় জানেই নহয়, ডবাল এটা খানা হয়, বৰা খানা। আৰু যিজন তিনিমহলীয়া বিল্ডিঙৰ দদায়েক বা বৰদেউতাকে, বৰমাক বা খুৰীয়েকে পৰীক্ষাৰ আগদিনা কলম এটা দিয়ে নিজৰ দায় সাৰিছিল, সেইজনে কিন্তু ৰিজাল্টৰ খবৰ পাই লগালগ কি হাঁহ এটা দিব পৰা হৈ যায়। সেইদিনা কিন্তু হাঁহ এটা দিব পৰা হৈ যায়। অৰ্থাৎ গোটেই বছৰটো ভায়েকে তেওঁৰ সন্তানটোক মানে ভতিজাকক কেনেকৈ পঢ়ুৱাইছে, কাগজ কলম বহি কিতাপ এখন আনিবলৈ পইচা হাতত আছেনে নাই তাৰ খবৰ ল'বলৈ সেই তিনিমহল বিল্ডিঙৰ 1 লাখ টকা দৰমহা পোৱা বৰদেউতাকৰ কিন্তু সময়ৰ অভাৱ খবৰ ল'বলৈ। এইখনেই সংসাৰ, আৰু এইখন সংসাৰতে আপুনি মই বৰ্তমান জীৱন যাপন কৰি আছোঁ। গতিকে চিন্তা কৰাটো অতীৱ প্ৰয়োজন। গুৰুজনাই কৈছে যে নয়ন থাকন্তে যেন অন্ধক পৰাই, চকু থাকিও যিসকলে আমি নেদেখাৰ ভাও জুৰোঁ, যিজনে তাহাক আবে কৰ্মে প্ৰৱৰ্তায়, আকৌ সেইজনক যিজনে কৰ্মৰ মাজত প্ৰৱৰ্তন কৰাই দিয়ে, সোমোৱাই দিয়ে। ঐহাৰ দৃষ্টান্ত আবে শুনা পুত্ৰ যত, অন্ধলাৰ উপদেশ কণ্টকৰ পথ, গৰ্তত পেলাও মানে কৰে উপহাস, অন্ধলায়ো দুখ পাৱে তাৰো ধৰ্মনাশ। ইহাৰ দৃষ্টান্ত আবে শুনা পুত্ৰগণ, দৃষ্টান্ত মানে উদাহৰণ। ইয়াৰ উদাহৰণটো তুমি শুনা, যে অন্ধলাইৰ উপদেশটো হ'ল কণ্টকৰ পথ। অৰ্থাৎ এজন অন্ধই যদি উপদেশ দিয়ে সেইটো হ'ল বিপদগামী পথ। এজন অন্ধই অন্ধক হাতত ধৰি বাট দেখুৱাই নিলে দুইজনে গাঁতত পৰিব আৰু দুইজনে দুখ পাব, কষ্ট পাব। সেইকাৰণে আমি যদি অন্ধ হৈ আছোঁ, তেতিয়াহ'লে আমি পৰম পুৰুষ প্ৰভু ভগৱন্তৰ নামৰ মাধ্যমেৰে আমাৰ চকু মুকলি কৰিব লাগিব। আৰু সেইকাৰণে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি সত্য শুদ্ধ মাৰ্গ, যি পথ, কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মাধ্যমেৰে দুজনা গুৰুৱে আমাক যি দি গ'ল, তাক সুন্দৰভাৱে আশ্ৰয় কৰা আৰু আশ্ৰয় কৰি জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰা। তেতিয়াই কোনোদিন তোমাৰ ধৰ্ম নাশ নহয়, তেতিয়াই কোনোদিন তুমি গাঁতত পৰি দুখ কষ্ট ভোগ কৰিব লগা নহয়।
ৰাম মৃত্যুৰ মুখত লোক পৰিল নিশেষ দিয়াতা সম্বাক মোৰ ভক্তি উপদেশ মৃত্যু হন্তে তাৰিবাক নপাৰে যিজন গুৰু হেন নাম সিটো ধৰে কি কাৰণ। আমাৰ কোনো কোনো সমাজ ব্যৱস্থাত এটা কথা কোৱা হয়, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ, চৰাচৰ জগতৰ তুমিহে ঈশ্বৰ। হয়, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ। এতিয়া ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে, মই ব্ৰহ্মা তুমি হৰ, ইন্দ্ৰ আনু যত দেৱগণ, মুখ্যক দিবাক নপাৰোহো একোজন। মই ব্ৰহ্মা তুমি শিৱ, আৰু ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱতা আমি কোনেও জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰোঁ। তেনেহ'লে আমি গুৰু কেনেকৈ তেওঁলোকক মানিম? শাস্ত্ৰই এই কথাটোকে কৈছে, মৃত্যু সন্তে তাৰিবাক নপাৰে যিজন, গুৰু হেন নামহিটো ধৰে কি কাৰণ। তেওঁ কেতিয়াও গুৰু হ'ব নোৱাৰে যিজনে মৃত্যুৰ পৰা জীৱক উদ্ধাৰ কৰিব নোৱাৰে। গুৰু সেইজন যিজনে মৃত্যুৰ মুখত পৰা জীৱতত্বক উদ্ধাৰৰ বাটটো মুকলি কৰি দিয়ে। প্ৰমাণ আমি পাইছোঁ প্ৰত্যেকে, যেতিয়া বিচনাত পৰি থাকে এজন বাপ বা এগৰাকী আই, তেতিয়া সমাজৰ বাপ আইসকলে কি কৰে? মৃত্যু পৰ্যন্ত সেই বাপ আইৰ গৃহত পুত্ৰ বোৱাৰীৰ আবাহন ক্ৰমে গাঁৱৰে ২-৪জন বাপ আই ভকত বৈষ্ণৱ গৈ শ্ৰীকৃষ্ণ গীতা বা ভাগৱত অধ্যয়ন কৰে। গতিকে এই ভাগৱত শাস্ত্ৰ গুৰু সবে শিষ্যৰ কৃপাই শুদ্ধ উপদেশ দিব। শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব। গতিকে শাস্ত্ৰ গুৰুৱে আমাক সুন্দৰভাৱে উপদেশ দি আছে, কিন্তু তাক পালন নকৰোঁ। কৰোঁ কোনটো? গৰু বিহু দিনা দদাই ঐ, বস্ত্ৰ দান কৰিবা দদাই ঐ, তেহে পাবা বৈকুণ্ঠত ঠাই, এইটো পালন কৰোঁ। বিহু নাম এফাকি আছে নহয়, বোলে গৰু বিহু দিনা যদি বস্ত্ৰ দান কৰা তেতিয়া বৈকুণ্ঠত ঠাই পাবা। আৰু সেইকাৰণে বহাগৰ গৰু বিহু দিনা বোৱাৰীয়েক আৰু পুত্ৰই শহুৰ দেউতা শাহুৱাইক বস্ত্ৰ দান কৰি পুৱাতে সেৱা ভাগ কৰা নিয়মটো আছে নাই বাৰু? এইটো প্ৰায় আছে, এইটো পৰম্পৰা। কিন্তু ৩৬৫ দিন থাকে এটা বছৰত, এদিন আমি সেৱা কৰিলোঁ শহুৰ দেউতা শাহুৱাই বা পিতৃ মাতৃক, আৰু বাকী ৩৬৪ দিনেই বুঢ়াটো নমৰাও হ'ল নেমেলাও হ'ল, খাই গাল ভাত। সেইটো বোৱাৰীৰ ব্যৱহাৰ, সেইটো আকৌ বোৱাৰীৰ কিবা এটা ব্যৱহাৰত শহুৰ দেউতা শাহুৱাই খোজে প্ৰতি অপৰাধ। আমাৰ এজনীয়ে নামানে এইবিলাক নীতি নিয়ম। ক'ৰ পৰানো আহিলে এতিয়া উপায় নাই, খাইছোঁ আৰু নেখালেও নহয়। গতিকে এই যিবিলাক নিয়ম আমি পালন কৰোঁ, এইবিলাকে এখন ঘৰ ভাঙি থান বান কৰে। আৰু এনেকুৱা নিয়ম যদি সমাজলৈ বিয়পি যায়, তেতিয়াহ'লে সমাজখনো তৎমুহূৰ্ততে ভাঙি থান বান হৈ যায়। গুৰুজনাই কৈছে, বহাগ বিহুৰ দিনা তুমি যিটো নিয়ম কৰিছা, কনিষ্ঠই জ্যেষ্ঠক সেৱা কৰা যিটো পৰম্পৰা, এই নিয়মটো যদি পাৰা তেতিয়াহ'লে ৩৬৫ দিনেই পালন কৰা। এই নিয়মটো অভ্যাস কৰিবলৈ কৈছে আমাক। এদিন যেনেকৈ পাৰিছা তেনেকৈ তুমি লাহে লাহে সেই দিনটো বঢ়াই গৈ থাকা। প্ৰত্যেক দিনাই সেৱা কৰা, তেতিয়া তোমাৰ পুত্ৰই তোমাৰ আচৰণটো দেখি ককা আইতাকক সুন্দৰভাৱে সেৱা কৰিব। তুমি যদি অতিথি এজন গৃহলৈ অহাৰ লগে লগে এজোকা ঘোষা গাই সেৱা কৰা অতিথি দেৱো ভৱ, তেতিয়া তোমাৰ সন্তানটোৱে চাই থাকিব তোমাৰ আচৰণ, আৰু এদিন দেখিবা তোমাৰ সন্তানে তুমি নকলেও আপোনা আপুনি মা ককা এজন আহিছে আহা আকৌ সেৱা কৰোঁ, এই বুলি হয়তো তোমাৰ সন্তানে এদিন তোমাক আগবঢ়াই আনিব। গতিকে প্ৰত্যেকটো ভাগৱতৰ দৰ্শন ইমানেই সুন্দৰ, মাত্ৰ আমি চকু থাকিও অন্ধৰ নিচিনাকৈ তাক এৰাই এৰাই নিজৰ জীৱনটো আমি সুখ পাইছোঁ বুলি চিন্তা কৰি কৰি যাপন কৰি আছোঁ। ক্ষুদ্ৰ সুখে বহু আশা কৰি, ভৱ কোপে জীৱ আছে পৰি, কাল সৰ্পে দংশী শৰাই ল চেতন তাৰ। গতিকে আমি ক্ষুদ্ৰ সুখ অকণ পাইছোঁ, এমাহত হয়তো 1 লাখ পাইছোঁ, সেই 1 লাখটো আমি বহুত পাইছোঁ বুলি ভাবোঁ। কিন্তু শাস্ত্ৰত আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে
দুখ কৰি ধন ধান আর যে যত মানে কৃষ্ণে এৰি লাতে টাংক খাইবে হবে আনে। তুমি যিমানেই তেজক পানী কৰি খাৰক মাটি কৰি ধন সম্পত্তি গঢ় নিদিয়া কিয়, কৃষ্ণতত্ত্ব হৰিৰ এৰি যোৱাৰ লগে লগে সেইখিনি সকলো আনৰ হাতলৈ যায়। সকলোৱে এইখিনি প্ৰমাণ পায়ে আছোঁ। তৎসত্ত্বেও সেই সুখটোকে আমি বহুত সুখ বুলি ভাবিছোঁ, ক্ষুদ্ৰ সুখে বহু আশা কৰি। ৰাম জনক জননী ইষ্ট নুবুলিবা তাংক নপাৰয় যিটো জনে মৃত্যু গুচাইবাক কেন মতে স্বামী হৈব দেৱতাকে মনে মৃত্যুৰ মুখত নৰাখিলে যিটো জনে। জনক মানে হ'ল পিতৃ, জননী মানে হ'ল মাতৃ, ইষ্ট মানে হ'ল ভজনীয় দেৱ। সেইজন পিতৃ হ'ব নোৱাৰে, সেইগৰাকী মাতৃ হ'ব নোৱাৰে, সেইজন জীৱৰ ভজনীয় দেৱ হ'ব নোৱাৰে নপাৰয় যিটো জনে মৃত্যু গুচাইবাক। মৃত্যুৰ মুখলৈ যোৱা জীৱতত্ত্বক যি তৰাব নোৱাৰে, পথটো দিব নোৱাৰে, তেওঁ কেতিয়াও পিতৃও হ'ব নোৱাৰে, মাতৃও হ'ব নোৱাৰে, তেওঁ ভজনীয় তত্ত্বও হ'ব নোৱাৰে। কেনমতে স্বামী হ'ব, তেওঁ কেনেকৈ স্বামী বুলি ক'বা, কেনেকৈ তেওঁ দেৱ হ'ব মৃত্যুৰ মুখত নাৰাখিলে যিটো জনে, যিজনে মৃত্যুৰ মুখত ৰাখিব নোৱাৰিলে আমাক। দ্ৰৌপদীৰ 5জন স্বামী আছিল, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ। দুষাখনে বস্ত্ৰ হৰণ কৰোঁতে কোনজনে ৰাখিলে? এজনেও ৰাখিব নোৱাৰিলে। সেইকাৰণে স্বামী হ'ল স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। সমস্তৰে স্বামী হ'ল, সমস্তৰে মাতৃ হ'ল, সমস্তৰে ইষ্ট দেৱ হ'ল কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং। তেওঁহে সমস্তকে সংসাৰৰ পৰা তৰাই নিব। গতিকে আমি সমস্ত জনাই গুৰুজনা আদৰ্শ শিৰোগত কৰি এক দেৱ এক শিৱ একত বিনে নাইকেও এই পৰম সত্যক আশ্ৰয় কৰাটোৱে হ'ল জীৱৰ একমাত্ৰ কৰ্ম আৰু একমাত্ৰ ধৰ্ম। এই ৰামে তাকে বুলি গুৰু তাংক বুলিবা বান্ধৱ, তাকে বুলি স্বামী তাকে বোলে বাপ মাৱ, তাকে সে দেৱতা বুলি কৈলো সাৰে সাৰ, ভক্তি উপদেশে যিটো গুচাৱে সংসাৰ। যিজনে ভক্তি মানে ভজ ধাতু যোগ ইকটিন প্ৰত্যয় সমান ভক্তি। ভজ মানে হ'ল ভাবি থকা, ইকটিন মানে হ'ল আনন্দ। যাৰ কথা ভাবিলে জীৱই আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰে, আৰু সেই কথাখিনি যিজনে জীৱক অৰ্পণ কৰিব পাৰে উপদেশ ৰূপে, তেওঁৱে হ'ল গুৰু, তেওঁৱে হ'ল দেৱতা, তেওঁৱে হ'ল স্বামী, তেওঁৱে হ'ল পিতৃ, তেওঁৱে হ'ল মাতৃ। অৰ্জুনৰ আগত ভগৱন্তই কৈছে যে নাম আগে ভৈলা সখী মই ভৈলো পাছে, সেহিহে সকলো শাস্ত্ৰ মূৰত নামে বান্ধা আছে। হে অৰ্জুন, মোতকৈও ডাঙৰ এজন আছে, সেয়া হ'ল মোৰ নামটো। গতিকে ভগৱন্তৰ নামৰূপী আনন্দৰ মাজত প্ৰেমানন্দ লাভ কৰিবৰ বাবে আমি নাম যেতিয়া আশ্ৰয় কৰিম, না মানে নাশ কৰা, ম মানে মমত্ব অহংকাৰ, যাৰ দ্বাৰা আমাৰ শৰীৰৰ অহংকাৰ নাশ হয়, সেই প্ৰেম ভক্তি প্ৰেম ভাৱনা যাৰ দ্বাৰা আমাৰ হৃদয়ৰ মাজত আহি দৃঢ় হৈ যায়, সেই ব্যৱস্থাটোৰ নাম হ'ল বৰ্তমান পদে প্ৰকাশ কৰিছে ভক্তি। আৰু সেই উপদেশৰ দ্বাৰাহে জীৱৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হয়। সেই মোৰ পুত্ৰসকল, তোমালোকে মনত ৰাখিবা, মোৰ নাম হ'ল ঋষভ। কিন্তু কিয় তোমালোকে জানানে? ৰাম এহিটো শৰীৰ মূৰ অচিন্ত পৰম
হৃদয়ত ধৰ্ম পৃষ্ঠভাগত অধৰ্ম। তোমালোকৰ পিতৃস্বৰূপ আমি ঋষভৰূপী। এই শৰীৰটোৰ হৃদয় ভাগ হ'ল ধৰ্ম আৰু পিঠি ভাগ হ'ল অধৰ্ম। সেইকাৰণে এতেকে পণ্ডিতে মোক বোলয় ঋষভ ভৈলা উদৰত জাত তোৰা পুত্ৰ হব। সেইকাৰণে মোক পণ্ডিত সমাজে ঋষভ নামেৰে নামাকৰণ কৰিলে আৰু মোৰ উদৰতে তোমালোক পুত্ৰসকল জন্মগ্ৰহণ কৰিলা। ঐ এতেকে কৰিও সবে মুহুৰ বচন জ্যেষ্ঠ ভাই ভৰতৰ সেবিবা চৰণ প্ৰজা সমস্তক তোৰা পালিবা নিশেষ হিংসা এৰি ভৰতৰ পালিবা আদেশ। সেইকাৰণে তোমালোকে মোৰ আজ্ঞা পালন কৰা। তোমালোকৰ 100 জনৰ ভিতৰত জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ হ'ল ভৰত। তোমালোকে তেওঁৰ চৰণ সেৱা কৰিবা আৰু তেওঁ যেনেকৈ তোমালোকক আজ্ঞা কৰে তেনেকৈ সেই আজ্ঞা পালন কৰিবা। শ্ৰীৰামচন্দ্ৰ ইমানেই তেওঁ ভাতৃসকলৰ বাবে আদৰ্শৰ প্ৰতীক আছিল। দৰ্শন হৈছে যে যেতিয়া শ্ৰীৰামচন্দ্ৰই 14 বছৰ বনবাসৰ বাবে ওলাই গৈছিল, মোমায়েকৰ ঘৰত থকা ৰামচন্দ্ৰৰ ভাতৃ ভৰতে ৰামচন্দ্ৰক উভতাই আনিবলৈ গৈ বিমুখ হৈ আহিছিল, কিন্তু ৰামচন্দ্ৰৰ চৰণৰ পাদুকাযোৰ লৈ নন্দীগামত কিন্তু সমানে সমানে 14 বছৰ বনবাস খাটিছে। ভৰতেও কিন্তু ৰাজসিংহাসনত বহি ৰজা হোৱা নাই। গতিকে নীতি শিক্ষা ৰামায়ণে ইমান সুন্দৰভাৱে প্ৰদান কৰিছে। ভাই ভাতৃৰ যি মিলন, এগৰাকী পত্নী সীতা যিয়ে স্বামীৰ ধৰ্মক নিজৰ ধৰ্ম বুলি ভাবি 14 বছৰ বনবাসৰ বাবে স্বামীৰ লগত ওলাই গৈছে। কিন্তু আমাৰ কোনোবা এগৰাকী আই তেনেকৈ যাব পাৰিমনে? যিগৰাকী দ্ৰৌপদী শাস্ত্ৰই মহাসতী বুলি কৈছে প্ৰথম স্কন্ধত, অশ্বত্থামাৰ দ্বাৰা দ্ৰৌপদীৰ শুই থকা 5টা সন্তানৰ শিৰচ্ছেদ হৈছে আৰু অৰ্জুন ভীমে যেতিয়া যুদ্ধত পৰাস্ত কৰি অশ্বত্থামাক হাতে গলে বান্ধি দ্ৰৌপদীৰ সন্মুখত আনি দিছে, তেতিয়া দ্ৰৌপদীয়ে কিন্তু কৈছে যে সেই মোৰ স্বামীসকল, তোমালোকে এওঁৰ বান্ধ খুলি দিয়া, মুকলি কৰি দিয়া। বোলে কিয়? কাৰণ মই নিবিচাৰোঁ যে মোৰ দৰে আৰু এগৰাকী মাতৃপুত্ৰহীনা হওক। ইমান এক মহৎ ভাৱনা দ্ৰৌপদী, যাৰ বাবে মহাসতীলৈ ৰূপান্তৰিত হৈছে। কিন্তু আজিৰ সমাজ ব্যৱস্থাত ভাগৱত পঢ়াৰ পাছতো আমাৰ মাতৃগৰাকী বা আমাৰ পিতৃজনৰ স্বভাৱ কেনেকুৱা? এজন শিক্ষকে যদি বিদ্যালয়ত ছাত্ৰক, আপোনাৰ মোৰ সন্তানটিক যদি এচাৰিৰে 2 কোব লগাই দিয়ে, তেতিয়াহ'লে বাটত ধৰি পিতৃয়ে সেই শিক্ষকজনক আগচি চুৰিৰে আঘাত কৰা দৰ্শনটো আমি কিন্তু আজি ফেচবুক বা ছ'চিয়েল মিডিয়াত নোপোৱাকৈ থকা নাই। গতিকে ভাগৱত সমাজত ঠিকেই পঢ়িছোঁ, ভাগৱত ঠিকেই শুনিছোঁ, কিন্তু সন্তানক শিক্ষাটো কেনেকৈ দিছোঁ আৰু আপুনি আমি পিতৃ মাতৃয়ে শিক্ষাটো কেনেকৈ লৈছোঁ আৰু এজন শিক্ষক হিচাপে আমি ছাত্ৰক শিক্ষা কেনেকৈ দিছোঁ। বিদ্যালয় বাৰান্দাত প্ৰত্যেক দিনাই এক দেৱ এক সেৱ একত বিনে নাই কিয়, এক ঈশ্বৰ তত্ত্বক উপাসনা কৰোঁ, ব্ৰহ্মা আদি কৰি জীৱজতৰ পৰা আৰম্ভ কৰি তুমি চিত্ত বৃত্তি মূৰ, কি কৰিলোঁ মই দুৰাচাৰ আদি বিভিন্ন প্ৰাৰ্থনা বিদ্যালয়ৰ বাৰান্দাত প্ৰত্যেক দিনাই কৰোঁ। কিন্তু 365 দিনৰ 364 দিন এনেকৈ এক ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ অন্তত এদিন কিন্তু সৰস্বতী পূজা ভাগ পাতি দিম। এতিয়া শিক্ষক হিচাপে আমাৰ জ্ঞান কিমান হ'ল, নামঘৰত ভাগৱত শুনি আমাৰ লাভ কি হ'ল, ছাত্ৰ হিচাপে সেইটো কৰ্ম আমাৰ কৰাটো উচিত নে অনুচিত, প্ৰত্যেকটো চিন্তা কৰাটো অতিব প্ৰয়োজন।
ভাগৱত ধৰ্ম মানে ভাগৱত ভাগ মুখৰ আগত লৈ পঢ়ি আছোঁ এইটো ভাগৱত ধৰ্ম, এইটো নহয়। ভাগৱত ধৰ্ম মানে তিনিখেৰ বৰতালযোৰ লৈ আপুনি মই গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলোঁ শৰণ বুলি সুন্দৰভাৱে বৰতাল বজাই বজাই নাম ল'লোঁ আৰু এইটোৱে ভাগৱত ধৰ্ম, এইটো নহয়। ভাগৱত ধৰ্ম মানে সমস্ত জীৱতত্বৰ প্ৰতি মৰম স্নেহ ভাতৃত্ববোধ আৰু সত্য বস্তু কৃষ্ণ তত্ত্বৰ চৰণ চিন্তাৰে জীৱন আগবঢ়াই নিয়া। পৰম ভকতে নিতে কৰে যাকৰ ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। আৰু এই ভাগৱত ধৰ্ম আশ্ৰয় কৰাৰ লগে লগে জীৱৰ পৰম মংগল সাধন হয়। আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিষব নহয়। আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ আশ্ৰয় কৰা খোজেপতি অপৰাধ, কিন্তু ভাগৱত ধৰ্ম আশ্ৰয় কৰা সেই অপৰাধৰ পৰা তুমি সদা সৰ্বদা মুক্ত হৈ থাকিব পাৰিবা। এনেকৈ শ্ৰীৰামচন্দ্ৰই যেতিয়া অৰণ্যৰ মাজত প্ৰৱেশ কৰিছিল তেতিয়া অৰণ্য দেৱী প্ৰকট হৈছে আৰু অৰণ্য দেৱী সাক্ষাৎ হৈ ৰামচন্দ্ৰক সেৱা নিবেদন কৰিছে, হে প্ৰভু তুমি আমাৰ অতিথি, কোৱাচোন তোমাক আমি কেনেকৈ সেৱা নিবেদন কৰিম। তেতিয়া ৰামচন্দ্ৰই সেৱাভাগ গ্ৰহণ কৰি প্ৰকাশ কৰিছে যে মই যিটো বাটেৰে তোমাৰ ওচৰত আহি উপস্থিত হ'লোঁ সেই বাটটোত বিভিন্ন জেং জাবৰ কাঁইট আদি আছে, সেইবিলাক তুমি যদি পাৰা চাফা কৰি দিয়া, পৰিষ্কাৰ কৰি দিয়া। অৰণ্য দেৱীটো আচৰিত, বোলে প্ৰভু তুমিতো পাৰ হৈ আহিলাই সেইটো পথেৰে, এতিয়া আকৌ চাফা কৰা বা পৰিষ্কাৰ কৰাৰ প্ৰয়োজনটো ক'ত। তেতিয়া ৰামচন্দ্ৰই প্ৰকাশ কৰিছে তুমি নুবুজিবা দেৱী, মোক ভাল পোৱা মোৰ এজন ভাতৃ আছে, নাম হ'ল ভৰত, বৰ্তমান তেওঁ মোমায়েকৰ ঘৰত, আৰু তেওঁৰ কাৰণে তেওঁৰ মাতৃয়ে মোৰ পিতৃক লগাই যুঁজাই 14 বছৰ বনবাসলৈ পঠিয়াই দিলে। আৰু সি আহি যেতিয়া গম পাব যে তেওঁ তাৰ মৰমৰ ককায়েক ৰামচন্দ্ৰই 14 বছৰ বনবাসলৈ গৈছে, তেতিয়া সি পাগলৰ দৰে দৌৰি দৌৰি আহি মোৰ ওচৰত উপস্থিত হ'ব। আৰু আহোঁতে মোৰ চৰণ যুগলৰ চিন চাই চাই আহোঁতে সি যেতিয়া দেখিব এনেকুৱা জেং জাবৰ খোল আদিৰ ওপৰেৰে তেওঁৰ অতীব মৰমৰ ককায়েক ৰামচন্দ্ৰ পাৰ হৈ গৈছে, তেতিয়া হয়তো সি দুখ কৰি থিতাতে মৃত্যুক সাৱটি ল'ব যে ইমান ভাল পায় ৰামক, ইমান শ্ৰদ্ধা কৰে ককায়েকক, ইমান ভক্তি কৰে। এতিয়া আমাৰ সংসাৰত কেইজন ককাই ভাই আছোঁ, আমি ৰামায়ণ পঢ়ি ৰামায়ণ চাই চাই মহাভাৰত চাই চাই তাৰ আদৰ্শ আশ্ৰয় কৰি আমি সমাজখন পৰিচালনা কৰা, সমাজখন আগবঢ়াই নিয়া কেইজন যুৱক আছোঁ, কেইগৰাকী যুৱতী আছোঁ, কেইগৰাকী আমি মাতৃ আছোঁ, কেইজন আমি পিতৃস্বৰূপ দেউতা আছোঁ এই সংসাৰত, নিশ্চয় খুব নগণ্য সমচাগৈ। ভাগৱতে আমাক এনেধৰণে প্ৰকাশ কৰিছে, সামান্য প্ৰাণিত কৰি বৃক্ষলতাবৰ সৰ্পবাদী সৰীসৃপ তাতো শ্ৰেষ্ঠতৰ, তাহাতো অধিক গৰু পশু আদি যত, সবাতো অধিক মনুষ্যে বিশেষত। স্বাভাৱিকতে সামান্য প্ৰাণীস্বৰূপ বৃক্ষ লতা, তাতোতকৈ শ্ৰেষ্ঠ হ'ল সৰ্প সৰীসৃপ, তাতোতকৈ শ্ৰেষ্ঠ হ'ল গৰু পশু আদি, আৰু তাতোতকৈ শ্ৰেষ্ঠ হ'ল মনুষ্য নামৰ আমি। গতিকে আমি সমস্তজনে সমস্তৰ প্ৰতি ঈশ্বৰ চিন্তাৰূপী ভাৱনাটো যিমানে যিমানে ৰাখিব পাৰিম, সিমানে সিমানে ভগৱন্ত পুৰুষৰ কৃপা লাভ কৰি এই সংসাৰৰ পৰা আমি পৰম গতি সাধন কৰিব পাৰিম। এনেধৰণে ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰক উপদেশ প্ৰদান কৰিছে, আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো আমি কলিৰ মলমতী মনুষ্যক কলিৰ কৰাল গাসৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় প্ৰদান কৰিছে। যে প্ৰথম স্কন্ধত কলিৰ যি মল, ৰজা পৰীক্ষিতে কলিৰ লগত মুখামুখি হৈছে, কলিয়ে থাকিবৰ বাবে ঠাই বিচাৰিছে,
নৃপতি বুলন্ত কলি দিলো তোক স্থান জৈত খেলে যোৱা পাখা কৰে মদ্যপান। কলিক কৈছে হেৰ তোক মই ঠাই দিছোঁ, তই তাত থাক গৈ যা, ক'ত য'ত মদ্যপান যোৱা পাখা খেল হয় তাতেই তই থাকিবি। এতিয়া যদি ভাগৱত শাস্ত্ৰ পঢ়ি আমি কলিমলৰ কলি ক'ত ক'ত থাকে এইটো জ্ঞান লাভ কৰিছোঁ, তেতিয়াহ'লে পুনৰ নামঘৰৰ পৰা গৈ আমি তাৰ এটুপি আশ্ৰয় কৰাৰ ইচ্ছাটো কিয় মনত জাগৃত হয়, এইটো আমি নিজক সুধিব লাগিব। যে ভাওনা ভাগ আশ্ৰয় কৰাৰ অন্তত 2 পেগমান গলাধকৰণ নকৰিলে নহয়। আৰু যিখন চৰকাৰৰ নেতৃত্বাধীন আমি প্ৰজাবৃন্দ, সেই চৰকাৰখনে কিন্তু ৱাইন শ্বপৰ দোকান খুলিবৰ বাবে পাৰ্মিট দিয়ে। গতিকে সেইখন চৰকাৰ আমাৰ বাবে শাস্ত্ৰসন্মতে শুদ্ধ হয়নে নহয়, এইটো আমি কিন্তু ভকত হিচাপে চিন্তা কৰাটো অতিব প্ৰয়োজন। কোনোবাই যদি অকণমান গাঁৱত ঘাটি এটা খুলি 2 এপইচা উপাৰ্জন কৰি লাহেকৈ ঘৰটো পকা কৰাৰ কথা চিন্তা কৰিছে, অন্য হাতেদি চৰকাৰে বা পুলিচ প্ৰশাসন বিভাগে আহি সেই ঘৰ গৃহস্থীক জৰিমনা ভৰাই এনেধৰণে কঠোৰ শাস্তি প্ৰদান কৰে। কিন্তু অন্য হাতেদি সেইখন চৰকাৰৰ তত্ত্বাৱধানতে সেইসকল প্ৰশাসনৰ বিষয়ববীয়াৰ নেতৃত্বতে কিন্তু টাউনৰ মাজত ৱাইন শ্বপ ৰূপী এখন মদৰ দোকান খোলাৰ পাৰ্মিট দিয়া হয়। এতিয়া শুদ্ধ কোনটো? চিন্তা কৰাটো আমাৰেই কৰ্তব্য। গতিকে আমি কেৱল 1250 টকাটোৰ আশাত বা এনেকৈ আঁচনিবিলাকৰ আশাত দৌৰি ফুৰিলে নহ'ব। আমি প্ৰত্যেকটো কথা চিন্তা কৰাটো অতীব প্ৰয়োজন শাস্ত্ৰৰ মাধ্যমেৰে। হে ৰাম দিলা হেন উপদেশ তনয়ক প্ৰতি জ্ঞান বৈৰাগ্যৰ যুক্ত কৰিলা ভকতি পৰম ঈশ্বৰ জ্ঞান পায়া পুত্ৰ যত কৰিলা প্ৰণামৰি খভৰ চৰণত। বৈকুণ্ঠত থকা ভগৱন্তৰ 2জন পৰম পাৰিষদ নাম হ'ল জয় আৰু বিজয়। 4 সিদ্ধক অপমান কৰিলে, সেইকাৰণে বৈকুণ্ঠৰ পৰা স্খলন হ'ল, জন্মগ্ৰহণ হ'ল অসুৰ যোনিত, নাম হ'ল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। শাস্ত্ৰই কৈছে গোবিন্দৰ গুণনাম প্ৰকাশে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। যি স্থানত কৃষ্ণ নাম প্ৰকাশ হয় তাৰ নামেই হ'ল দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ। এনেহেন দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰত আমি ভকত ৰূপত উপস্থিত হৈও যদি জয় বিজয়ৰ দৰে আমাৰ আচৰণটো হয়, তেতিয়াহ'লে জয় বিজয় যেনেকৈ বৈকুণ্ঠৰ পৰা স্খলন হ'ল, তদনুৰূপ আমিও ভকত হিচাপে বৈকুণ্ঠত থাকিলেও আমাৰো এদিন স্খলন হ'ব। অন্য হাতেদি হিৰণ্যকশিপুৰৰ ঔৰসত তেওঁৰ ধৰ্মপত্নী কায়াধুৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰাৰ পাছতো ধৰ্মপত্নী কায়াধুৱে লাভ কৰিছিল নাৰদৰ দৰে সৎসংগ, আৰু সেইকাৰণে গৰ্ভস্থ সন্তান অসুৰৰ ঔৰসজাত হ'লেও প্ৰহ্লাদ কিন্তু ভকত হ'ব পাৰিছিল। গতিকে আমি প্ৰত্যেকেই গাঁওখনতেই হওক, পৰিয়ালটোতেই হওক, যদি কোনোবা এজন বাপৰ দ্বাৰা তেওঁ ধৰ্মপত্নীৰ গৰ্ভত সন্তান সম্ভৱা হৈছে বুলি পৰিয়াল, বংশ, গাঁও, সমাজে যদি কেনেবাকৈ কথাটো গম পাই যাওঁ, তেতিয়াহ'লে অন্ততঃ সেই সন্তানটো অসুৰ সন্তান হিচাপে আনিম নে পৃথিৱীলৈ, ভক্ত হিচাপে আনিম, সেইটো দায়িত্ব গাঁওখনৰ, কেৱল পিতৃ আৰু মাতৃৰে নহয়। পিতৃ মাতৃয়ে ঠিকেই পালন কৰিছে, অতিথি দেৱো ভৱ, পিতৃ দেৱো ভৱ, গুৰু সেৱা ঠিকেই কৰিছে। কিন্তু ৰাতি যদি সদায় 11 বজাত কাষৰ ঘৰৰ সন্তানটোৱে আহি 3-4 পেগমান গলাধকৰণ কৰি ৰাতি 11 বজাত যদি অবাইচ মাত মাতি থাকে,
তেতিয়াহ'লে স্বাভাৱিকতে গৰ্ভৱতী মাতৃগৰাকীৰ কাণখন সেই শব্দ ব্ৰহ্মলৈ গুচি যায়, ভাৱনাটো আহি যায় যে আমুকৰ সন্তানটোৱে যি অবাস্মাত মাতি অভদ্ৰামী কৰিছে, মোৰ সন্তানটো যাতে প্ৰভু তেনেকুৱা নহয়। আপুনি ভাৱনাটো অজ্ঞানবশত হ'লেও গুচি যায়। গতিকে সেই ভাৱনাটোৱে এদিন সন্তানটোৰ ওপৰত ক্ৰিয়া কৰে। গতিকে অসুৰ সন্তান হ'ব নে ভকত সন্তান হ'ব সেইটো নিৰ্ভৰ কেৱল পিতৃ মাতৃৰ ওপৰতে নকৰে। প্ৰত্যেকটো ক্ষেত্ৰতে সন্তানটোৰ পৃথিৱীত ভূমিষ্ঠ নোহোৱালৈকে সমাজৰ দায়িত্ব, গাঁওখনৰ প্ৰত্যেকজনৰে দায়িত্ব। যদি শহুৰ দেউতা শাহু আই নাই, তেতিয়াহ'লে গাঁৱৰ বয়োজ্যেষ্ঠসকলে সেই সন্তান সম্ভৱা বোৱাৰীগৰাকীৰ ওচৰত গৈ অন্তত নাৰদে যেনেকৈ কায়াধু কৃষ্ণস্তু ভগৱন্ত ভাগৱত কথা শুনাইছিল, তদনুৰূপ যে যেনেকৈ পাৰে আধা ঘণ্টা এঘণ্টা দুগৰাকী আই যাওক দুজন বাপ যাওক কোনো কথা নাই, মাত্ৰ কৃষ্ণস্তু ভগৱন্তৰ নাম গাঁওখনত মাত্ৰ আলোচনা হৈ থাকিব লাগে। আৰু সেই আলোচনাই মন পবিত্ৰ কৰে। মন পবিত্ৰ হ'লে সেই গৰ্ভস্থ সন্তানটি আপুনি ভক্ত ৰূপত এই সংসাৰলৈ আহিব। আৰু তেতিয়াই তাৰ পৰা আমি সমস্ত জনা কৰ্ণৰ মনৰ সদা আনন্দকাৰক বুলি কৈছে। ভগৱন্তৰ বীৰ্য যেতিয়া এই পৃথিৱীলৈ আহিব, তেতিয়া তাৰ দ্বাৰা কৰ্ণৰ মনৰ সদা আনন্দকাৰক বুলি কৈছে। অৰ্থাৎ আমি কি বুলি ক'ম, বোলে সন্তানটো আমাৰ গাঁৱৰ আকৌ দেই, কাৰ কথা কৈছা বোলে আমুকৰ, ভাল বুলি যেতিয়া 10জনে ক'ব, তেতিয়া আমি কি বুলি ক'ম, তাৰ ঘৰৰ কাষতে মোৰ ঘৰ, আমি তেনেকৈ কওঁ, অন্তত গৌৰৱ কৰোঁ। সেইকাৰণে কাণৰ কৰ্ণৰ আনন্দকাৰক হৈ দেখা দিয়ে সংসাৰত, মনৰো আনন্দদায়ক হৈ দেখা দিয়ে। ডিষ্টিংশ্যন পাই যেতিয়া পাছ কৰিব, উত্তীৰ্ণ হ'ব, তেতিয়া বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে গৌৰৱ কৰে যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ অসমৰ 20খন আসনৰ ভিতৰত প্ৰথম হ'ল। কৰ্ণৰ মনৰ সদা আনন্দকাৰক। গতিকে প্ৰত্যেকটো কথা শাস্ত্ৰই আমাক কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰি কেনেকৈ জীৱন যাপন কৰিব পাৰিম তাৰ দৰ্শন প্ৰকাশ কৰিছে। হে ৰামে শুনিও সভাসদ ভাগৱত কথা, ইহেন মনুষ্য জন্ম নকৰিও বৃথা, বিষয়ৰ সুখ সহিবে তিলেকে অন্তৰ, যেন জল বুদ বুদ সমকলে বৰ। পুখুৰী এটাত বা খাল এটাত থকা পানীলে শিলগুটি এটা দলি মাৰি দিলে তাত পানীৰ ঢৌ উঠে, বুকবুকনি উঠে। ঠিক তেনেকৈ আমাৰ জীৱনটোৰ খন্তেকীয়া দৰ্শনটো প্ৰকাশ কৰিছে। শিলগুটিটো পানী তললৈ গৈ খন্তেক সময়ৰ বাবে বুকবুকনি এটা উঠে, তাৰপিছত নাইকিয়া হৈ যায় মুহূৰ্ততে। ঠিক তেনেকৈ বিষয়ৰ সুখ হৈব তিলেক অন্তৰ, যেন জল বুদ বুদ সমকলে বৰ। আমাৰ শৰীৰটো তেনেকুৱাই, কোন মুহূৰ্তত এই সংসাৰ এৰি যাব লাগিব কোনেও নাজানো। সেইকাৰণে শুনিওক সভাসদ ভাগৱত কথা, ইহেন মনুষ্য জন্ম নকৰিও বৃথাই। মনুষ্য জন্মটোত বৃথা নকৰিবা, সফল কৰিবলৈ চেষ্টা কৰা। মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শুইবাক ভাই তৃণ তৰু শিলা। মনুষ্য শৰীৰটো পাই যদি ঈশ্বৰক চিন্তা নকৰা, তেতিয়াহ'লে কেতিয়া কৰিবা? গুৰুজনাই উপদেশ প্ৰদান কৰিছে, অহেন জানি কৃষ্ণ পাৱে ভজিও সদায়, চিন্তামণি জন্ম ইটো হাততে হেৰাই, ৰাম ৰাম গোবিন্দৰ নাম সদা কৰিও ক মুখে, অৱশ্যে যাইবে কইটো জন্ম সুখে সুখ
নমো নমো কৃষ্ণ প্ৰভু জগতৰ নাথ ৰাখিও চৰণে মই পৰম নাথ মৰণ সময়ে মোৰ নচাৰো নাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। কৃষ্ণ আমি সমস্ত জনাৰে ইষ্টদেৱ হ'ল কৃষ্ণস্তু ভগৱান। গুৰুৰ বাক্য ক্ষীৰে ধৰি সমস্ত জনাই এই নীতি আদৰ্শক যদি আশ্ৰয় কৰোঁ, গুৰুজনাই সিদ্ধান্ত দিছে মৰণ সময়ে মূৰ নচাৰোক নাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। সৰ্বতো প্ৰকাৰে সৰ্বস্তৰতে সৰ্বক্ষণতে আমাৰ কৰ্ম ধৰ্ম হ'ল কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰা। এয়াই হ'ল ভাগৱত ধৰ্ম। আমাৰ উপাধি কি, আমাৰ সমাজ কি, আমাৰ বয়স কিমান, আমাৰ শিক্ষাগত অৰ্হতা কি, আমাৰ পদবী কি, ইয়াৰ কোনো ব্যৱস্থা আমাৰ মনৰ মাজত আশ্ৰয় দিয়াটোৰ প্ৰয়োজন নাই। কাৰণ 40 বছৰৰ পাছত BA MA পাছ কৰা চাৰ্টিফিকেটৰ কোনো মূল্য নাই। 50 বছৰৰ পাছত যৌৱনৰ কোনো মূল্য নাই। 60 বছৰৰ পাছত পদবীৰ কোনো মূল্য নাই। প্ৰধানমন্ত্ৰীয়ে হওক মুখ্যমন্ত্ৰীয়ে হওক কথা নাই, 60 বছৰ হৈ গ'ল, গতিকে পদবীৰ কোনো অহংকাৰৰ মূল্য নাই। 80 বছৰৰ পাছত ধন সম্পত্তিৰ কোনো মূল্য নাই। 90 বছৰৰ পাছত জীৱনৰ কোনো মূল্য নাই, ভৰসা নাই। গতিকে আমি সমস্তজনে এইকেইটা কথাকে অন্তত মনত ৰাখি আমি জীৱনটো যদি শাস্ত্ৰৰ মাধ্যমেৰে আগবঢ়াই নিওঁ, নিশ্চিত ৰূপত সমস্তৰে মংগল সাধন হ'ব।